জেঠাই মোৰ ভুল হৈ গ'ল তই মোক বেয়া নাপাবি তই বোলে কালি ৰাতিৰ পৰা একো খোৱা নাই যা কিবা এটা খাই ল মোৰ কাৰণে চিন্তা কৰিব নালাগে এইবোৰ কৰিবলৈকে দেউতাই তোক বাহিৰত পঢ়ুৱাইছিল ৰাতি মদ খাই মাতলামি কৰিবলৈ শিকাইছিল ছি পুলিচে আহি তোক ঘৰত থৈ যায়হি তোৰ এই আচৰণবোৰ দেখি মোৰ চকু কপালত উঠিছিল তোক মই কিমান বিশ্বাস কৰিছিলো তই অন্তত এনেকুৱা হ'ব নোৱাৰ কিন্তু মোৰে চাগে ভুল আছিল মই হয়তো তোক প্ৰয়োজনতকৈ অলপ বেছি বিশ্বাস কৰিছিলো তোৰ যদি কিবা অশান্তিয়ে হৈছিল তেতিয়াহ'লে মোক ক'ব লাগিছিল তই এইবোৰ কিয় কৰিছ বাবা মোৰ কি অশান্তি হৈছে মই নিজেই নাজানো কিয় মোৰ জীৱনটো এনেকুৱা হ'ল মই নাজানো এতিয়া মোৰ জীৱনটো এনেকৈ শেষ হৈ যোৱাই ভাল তাতকৈ আমাক মাৰি পেলা তাতে হয়তো অকণমান শান্তি পাম এতিয়া তোৰ এই অৱস্থাটো দেখি আমি যিমান অশান্তি পাইছো তই মোক ইমান কষ্ট নিদিবি বাবা মই এইবোৰ সহ্য কৰিব নোৱাৰিম তই ভাল হ বাবা নহ'লে কিন্তু ময়ো নাই নাই জেঠাই তই এনেকৈ নকবি স্যাৰ আপুনি এই ৰিপৰ্টটো চালে সকলো কথাই গম পাব স্যাৰ মই এই অঞ্চলটোত থকা সকলো মানুহক সোধপোছ কৰি গম পালোঁ যে সত্যদুৱাৰা কয়লা চিণ্ডিকেটটোৰ লগত জড়িত থকা কথাটো 100% সঁচা আৰু তেওঁৰ লগত জড়িত আছে তেওঁৰ দুজন সহযোগী ইয়াছিনুৰ আৰু উৎপল স্যাৰ ইহঁত দুটাৰ এগেইনষ্টে থানাত আগৰ পৰাই কেছ ৰুজু হৈ আছে আচ্ছা তেওঁলোকৰ ব্যৱসায় অকল ইয়াতে নহয় উজনি অসমৰ চলি আছে গুৱাহাটীৰ নিচিনা এখন চহৰত এনেকুৱা অবৈধ ব্যৱসায় এটা চলাই থকাটো সহজ কথা নহয় তেওঁলোকৰ লগত নিশ্চয় কোনোবা ডাঙৰ অফিচাৰ বা মিনিষ্টাৰ জড়িত হৈ আছে হয় ছাৰ আৰু ছাৰ দিনৰ ভাগত ৰাস্তা কাষত ৰখি থকা ট্ৰাকবোৰে ৰাতি হ'লে এই অবৈধ ব্যৱসায়ৰ কাম আৰম্ভ কৰে সিহঁতক এবাৰ নাকি লগাব লাগিব হয় ছাৰ ইমান দিনে চৰকাৰক কৰ ফাঁকি দি আহিছেতো এতিয়া এই অবৈধ ব্যৱসায় উৎখাত কৰিব লাগিব মই ইহঁতৰ ব্যৱস্থা কৰিম বৰুৱা ছাৰ বাহিৰত এজন ৰিপৰ্টাৰ ৰৈ আছে নহয় হয় ছাৰ তেওঁক মাতি আনক আপুনি ইমান দিন ছুটি লৈ আহিলে ছাৰ এতিয়া এই কেছটোত আপুনি লাগক হ'ব ছাৰ ঠিক আছে যাওক নমস্কাৰ এতিয়া বাতৰিলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই মেঘিনী আৰু বাতৰি আৰম্ভণিতে দিছোঁ একটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰীত চলিছে এইবাৰ কয়লাৰ চিণ্ডিকেট ৰাজ বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে আৰু ইতিমধ্যে আৰক্ষী অধীক্ষকক সলনি কৰা হৈছে যদিও অব্যাহত আছে কয়লাৰ এই চিণ্ডিকেট ৰাজ নিশা হ'লেই মহানগৰীত দেখিবলৈ পোৱা গৈছে ইখনৰ পিছত সিখনকৈ কয়লা ভৰ্তি ট্ৰাক প্ৰশ্ন উত্থাপন হৈছে কোনে চলাই আছে অবাধে এইদৰে কয়লাৰ এই ৰমৰমীয়া বেহা অভিযোগ উত্থাপন হৈছে একাংশ আৰক্ষী বিষয়া নেতা বিধায়কৰ সৈতে মিলি একাংশই চলাই আছে এই ৰমৰমীয়া বেহা এই সন্দৰ্ভত ইতিমধ্যে তিনিজনকৈ ব্যক্তিৰ নাম সাঙুৰ খাইছে আমি নামকেইটা আপোনালোকক জনাব বিচাৰিছোঁ আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাইছোঁ বিখ্যাত ব্যৱসায়ী সত্যজিৎ দুৱৰা ইয়াছিনুৰ ৰহমান উৎপল কটকী আমি পুনৰবাৰ নামকেইটা জনাইছোঁ লগতে আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাইছোঁ সত্যজিৎ দুৱৰা ইয়াছিনুৰ ৰহমান আৰু উৎপল কটকী এতিয়া প্ৰশ্ন উত্থাপন হৈছে এইসকলৰ বিৰুদ্ধে যে কোনে মাত মাতিব কোনে ব্যৱস্থা ল'ব কোনে নাকি লগাব এনেধৰণৰ ব্যৱসায়ৰ বিৰুদ্ধে আমি পুনৰবাৰ নামকেইটা জনাইছোঁ লগতে আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাইছোঁ গুৱাহাটী মহানগৰীত চলিছে এইবাৰ কয়লাৰ চিণ্ডিকেট ৰাজ বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে ইতিমধ্যে আৰক্ষী অধীক্ষকক সলনি কৰা হৈছে যদিও অব্যাহত আছে কয়লাৰ এই চিণ্ডিকেট ৰাজ নিশা হ'লেই মহানগৰীত দেখিবলৈ পোৱা গৈছে ইখনৰ পিছত সিখনকৈ কয়লা ভৰ্তি ট্ৰাক অভিযোগ উত্থাপন হৈছে একাংশ আৰক্ষী বিষয়া নেতা বিধায়কৰ সৈতে মিলি একাংশই চলাই আছে এই ৰমৰমীয়া বেহা
এই সন্দৰ্ভত ইতিমধ্যে 3জনকৈ ব্যক্তিৰ নাম সাঙুৰ খাইছে। আমি পুনৰবাৰ নামকেইটা জনাইছোঁ, লগতে আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাইছোঁ। সত্যজিৎ দুৱৰা, ইয়াছিনুৰ ৰহমান আৰু উৎপল কটকী। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, এইসকলৰ বিৰুদ্ধে এতিয়া কোনে মাত মাতিব, কোনে ব্যৱস্থা ল'ব, কোনে নাকি লগা। ছাৰ পৰিতাপৰ কথাটো হ'ল যে এইসকল অপৰাধীক আমি প্ৰমাণৰ ভিত্তিত এৰেষ্ট কৰি আনিলেও তেওঁলোক কাইলৈ মেনেজ কৰি জেলৰ পৰা ওলাই যাব। ছাৰ আমাকেই বুঢ়া আঙুলি দেখুৱাই থৈ যাব। এইবোৰ কৰি কি লাভ ছাৰ? আমিতো তেওঁলোকক উপযুক্ত শাস্তি এটা দিব নোৱাৰিম। কথাটো একেবাৰে শুদ্ধ বৰা। আমাৰ এই ছিষ্টেমটো একেবাৰেই গণ্ডগোলীয়া। এই গতানুগতিক ছিষ্টেমটো অলপ বদলি কৰিব লাগিব, নহ'লে কোনো অপৰাধ কৰিবলৈ কুণ্ঠাবোধেই নকৰে। হয় ছাৰ। ছাৰ, গুৱাহাটীৰ দৰে মহানগৰী এখনত ইমান ডাঙৰ অবৈধ ব্যৱসায় এটা চলাই থকাটো কম সাহসৰ কাম নহয় ছাৰ। কিন্তু এইবাৰ ইহঁতক মই নাকি লগামেই। ইহঁতক ইমান সহজে সাৰি যাবলৈ দিব নোৱাৰি। বৰুৱা ছাৰ। বৰা ছাৰ, আপোনালোকে প্ৰত্যেকটা পুলিচ আউটপোষ্ট আৰু হেডকোৱাৰ্টাৰত মেছেজ পঠাই দিয়ক যে এই অবৈধ ব্যৱসায় বন্ধ হ'ব লাগিব, আৰু ৰাতি ৰাতি কোনকেইখন চেক গেট মেনেজ হৈ আছে সেয়াও ওলাব লাগিব। আৰু এই উৎপল কাকতি আৰু ইয়াছিনুৰ ৰহমান, ইহঁত দুটাৰো সম্ভেদ ওলাব লাগিব। হয় ছাৰ। মই চিটি SP ছাৰৰ সৈতে কথাটো আলোচনা কৰি আছোঁ। আপোনালোক যাওক, কামত লাগক গৈ। হ'ব ছাৰ। আচলতে তোমাৰ হৈছে কি বৰ্ণৱ? তুমি মোক কিয় এভইড কৰি আছা? মই ক'ত ভুল কৰিলোঁ? ইমান দিনে মই তোমাক ফোন কৰোঁ, মেছেজ কৰোঁ, তোমাৰ কোনো ৰিপ্লাই নাই। মোৰ লগত এনেকুৱা কিয় কৰিছা বৰ্ণৱ? কি হ'ল? তুমি একো নোকোৱা কিয়? মই যদি কিবা ভুল কৰিছোঁ মোক কোৱা। ইফালে দেউতাৰো নিউজ ওলাইছে, দেউতাই কয়লা চিণ্ডিকেটত ধৰা পৰিছে। মাৰ অৱস্থাৰ কথাটো তুমি জানাই। মই এতিয়া গম পালোঁ দেউতাই মাক কিয় কিডনেপ কৰিছিল। এইবোৰ তুমি কি কৈছা? তোমাৰ দেউতাই এইবোৰ কৰিছিল? এইবোৰ মোৰ লগত কি হৈ আছে মই একো ধৰিব পৰা নাই বৰ্ণৱ। আপোন মানুহবোৰকে মই বিশ্বাসত ল'ব পৰা নাই। মোৰ নিজৰ মানুহবোৰে মোৰ লগত এনেকুৱা কিয় কৰিছে? তোমাক মই সকলোতকৈ বেছি বিশ্বাস কৰিছিলোঁ বৰ্ণৱ, কিন্তু তুমিও আজিকালি মোৰ লগ এৰিছিলা। মই এতিয়া কলৈ যাম, কি কৰিম? তুমি মোক কিবা এটা উপায় দিয়া। মোৰ ঘৰতো থাকিবলৈ মন নাই। আমাৰ জীৱনবোৰ যে কিয় ইমান জটিল হৈ গ'ল? তুমি যদি মোক একো উপায় নিদিয়া মই কিন্তু নিজকে শেষ কৰি পেলাম। প্লিজ শ্ৰুতি, এতিয়া এইবোৰ কথা নকবা। মোৰ এনেকুৱা কিয় হৈছে মই নিজে নাজানো। আচলতে ককা নোহোৱাৰ পৰাই মোৰ কাৰো লগতে থাকি ভাল নালাগে। মই কেৱল নিজৰ মাজতে থাকিব খোজো। তেতিয়াহ'লে মোৰ কি হ'ব? বৰ্তমান মোৰ কি হ'বলৈ গৈ আছে মই নিজে নাজানো। মোৰ এনেকুৱা অনুভৱ হয় যে মোৰ ভুলৰ কাৰণে ককাই আমাক এৰি গুচি গ'লগৈ। মই ককক বহুত মিছ কৰোঁ শ্ৰুতি। সেইকাৰণে তুমি নিজকে কষ্ট দি আছা? এতিয়াৰে পৰা মোৰ জীৱনটো এনেকৈ ধ্বংস হৈ গ'লেও মোৰ একো আপত্তি নাই। বিনয়, তুমি হঠাতে এনেকৈ ওলালাহি যে? ঘৰত সকলো ঠিকে আছেনে? ক'তনো ঠিক আছে বৌ? ঘৰখনৰ পৰা একেবাৰে টালি টোপলা বান্ধি গুচিহে আহোঁ নেকি? ঘৰখনৰ অশান্তিবোৰ দেখি দেখি মোৰ আমনি লাগিছে। বিনয়, কি হৈছে কথাবোৰ ভালকৈ কোৱাচোন। বৰ্ণৱদাক লৈ ঘৰখন এতিয়া প্ৰায়ে অশান্তি। কিছুমান কথা আপোনাৰ পৰা লুকুৱাই থৈছিলোঁ বৌ, কিন্তু এতিয়া নকৈ নোৱাৰি। বৰ্ণৱদাৰ উৎপাতবোৰ দিনে দিনে বাঢ়িবলৈ ধৰিছে, সেয়েহে আহিল। কি উৎপাত? মদ নহ'লে বৰ্ণৱদা থাকিবই নোৱাৰে। দিনে ৰাতিয়ে খালি মদেইহে চিনি পায়। কি ধান্দাত থাকে দাদাইহে জানে। মন গ'লে ৰাতি ওলাই গুচি যায়, কেতিয়াবা গাড়ীতেই শুই থাকে, আৰু কেতিয়াবা মানুহ নুঠোতেই গাড়ীখন লৈ ওলাই গুচি যায়। কলৈ যায় বাৰু? ক'ব নোৱাৰোঁ। অনবৰত কেৱল নিচা। আজিকালি য'ত ত'ত যাৰে তাৰে লগত কাজিয়া কৰে। বাইদেৱে চিন্তাত পাৰ নোপোৱা হৈছে। কেতিয়াবা ৰাতি এপৰলৈকে ঘৰলৈ উভতি নাহে। ফোন কৰিলেও ফোনটো ৰিচিভ নকৰে, আৰু কেতিয়াবা
খং উঠিলে মোকেই যধে মধে গালি পাৰে। শ্ৰুতিৰ লগত যায় নেকি? নাই নাই, অকলেই থাকে, শ্ৰুতি বাইদেউ লগতো নাযায়। কি হৈছে মই নাজানো, বাইদেউলৈ বেয়াই লাগে। ভিন্দক ফোন কৰি মাতিলেও নাহে। এতিয়া অকলে সেই মাইকী মানুহজনীয়ে বাৰু দাদাক কেনেকৈ চম্ভালে কওকচোন। আপুনি অহাৰ পাছৰে পৰা ঘৰখনত এই অৱস্থা। কিমান আশা কৰিছিলোঁ জীৱনটো ৰঙীন কৰিম, দুয়ো একেলগে সুখী হৈ থাকিম। এইবোৰ কি হৈ গ'ল? মোৰ দেউতাৰ ঘটনাটোৱে মোক বহুত টেনশ্যন দিছে প্ৰণৱ। আচলতে মই এইবোৰ কথা ককাক ক'বই নালাগিছিল। মই অৰুন্ধতীকৈ কথাবোৰ ক'ব নালাগিছিল। এতিয়া মোৰ এনেকুৱা অনুভৱ হয় যে ককাৰ অবিহনে মোৰ জীৱনটোত একোৱেই নাই। যোৱা মানুহটোৰ কথাত কিয় ইমান লাগি আছা? আজি ককা ঢুকুৱা প্ৰায় 3 মাহেই হ'ল। সেইবোৰ ভাবি কি লাভ? কি ক'লা তুমি? ককা মোৰ জীৱনৰ পৰা হেৰাই গ'ল আৰু মই এইবোৰ কথা ভাবিব নালাগে? তুমি জানানে ককা মোৰ কাৰণে কি আছিল? ভগৱান! ককাই মোৰ কাৰণে জীৱনটোত বহুত কিবা কিবিয়ে কৰিলে, কিন্তু মই ককাৰ কাৰণে একোৱে কৰিব নোৱাৰিলো। কেৱল তেওঁৰ মনত এখোপা দুখ দি তেওঁক বিদায় দিলো। তেওঁৰ শেষ সময়ত মোক খং অভিমান কৰিয়ে তেওঁ গুচি গ'লগৈ। এতিয়া এইবোৰ কথা ভাবিয়ে মই অনুশোচনাত ভুগো। সেইকাৰণে কৈছো, এতিয়া এইবোৰ কথা ভাবি একো লাভ নাই। এইবোৰৰ পৰা ওলাই আহিবলৈ মোক অলপ সময়ৰ প্ৰয়োজন হ'ব। এতিয়া তুমি ইয়াৰ পৰা যোৱা শ্ৰুতি, মোক অলপ অকলশৰে থাকিবলৈ দিয়া। এতিয়া কি কৰোঁ কওকচোন বৌ? তাৰ পৰা গুচি আহোঁ নেকি? নালাগে বিনয়, এতিয়া জেঠাইৰ তোমাক প্ৰয়োজন আছে। তুমি অনবৰতে জেঠাইৰ লগতে থাকিব লাগিব। মইতো মাত এষাৰ মতাৰ অধিকাৰ হেৰুৱাই পেলালো। কি যে কৰোঁ সেই মানুহজনক লৈ। আগতে ককালৈ সমীহ কৰি চলিছিল, সেইকাৰণে এইবোৰ কাম মনে মনে কৰিছিল। কিন্তু এতিয়া ককা নাই, গতিকে তেওঁক বাধা দিয়া মানুহ কোনো নাই। সেইকাৰণে যি মন যায় তেওঁ তাকে কৰিবলৈ লৈছে। কাৰণ সেইখন ঘৰততো তেওঁৱেই ৰজা। জেঠাই ভাল পায় বেয়া পায় তাৰলৈ কোনো কথা নাই। মোৰতো এতিয়া ভয়ে হয়, কেনেবাকৈ জেঠাইক ঘৰৰ পৰা উলিয়াই নিদিলে হয়। কথাটো ময়ো নভবা নহয় ভণ্টি। এতিয়া আপুনিয়ে কিবা এটা কৰক বৌ। আৰু আজিকালি ড্ৰিংক কৰি ইমান জোৰে গাড়ী চলায়। ওচৰ চুবুৰীয়াই দাদাৰ কাণ্ড কাৰখানাবোৰ দেখি ভয় খাইছে। ভগৱানে নকৰক কেতিয়াবা কিবা ডাঙৰ অঘটন নঘটিলেহে ৰক্ষা। মইনো এতিয়া কি কৰিব পাৰোঁ কোৱাচোন? নাজানো বৌ, এতিয়ালৈকে ঘৰখনে যিবোৰ হেৰুৱাইছে সেইবোৰতো কেতিয়াও পূৰণ নহয়। মই আৰু হেৰুৱা ইচ্ছা নাই বৌ। মই আপোনাক হাতযোৰ কৰিছোঁ বৌ, আপুনি এই ঘৰখনৰ কাৰণে কিবা এটা চিন্তা কৰক। মই কিবা এটা কৰিব লাগিব। এতিয়া মই ঘৰখন ধৰিবই লাগিব।